ভাড়াত পোৱা যায় পত্নী এখন মাত্ৰ চুক্তি কৰিয়েই ভাড়ালৈ ল'ব পাৰি আনৰ বিবাহিতা পত্নী বজাৰত মাছ মাংস কিনা বেচা কৰাৰ দৰে কৰা হয় পত্নীৰ দৰদাম আমাৰ দেশতেই এবছৰ বা কেইবা মাহৰ বাবে পত্নীক দিয়ে ভাড়ালৈ দেশত মহিলা সুৰক্ষাক লৈ নানা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰি থকা সত্ত্বেও নিয়মিত নাৰী নিগ্ৰহ নিৰ্যাতনৰ ঘটনা সংঘটিত হৈ অহাৰ সময়তে মধ্যপ্ৰদেশত চলি থকা পুৰণিকলীয়া নাৰী বিৰোধী এক পৰম্পৰাৰ বাতৰিয়ে চাঞ্চল্যৰ সৃষ্টি কৰিছে পশ্চাদমুখী এই পৰম্পৰা অনুসৰি ভাড়ালৈ পত্নী দিয়া হয় ৰাজ্যখনৰ শিৱপুৰী জিলাত প্ৰচলিত দাধিচা নামৰ এই পৰম্পৰাটোত বজাৰত আন সামগ্ৰীৰ দৰে পত্নীক বেচা কিনা কৰা হয় বজাৰত গ্ৰাহকে পছন্দ অনুসৰি মহিলাক ভাড়ালৈ ল'ব পাৰে অঞ্চলটোৰ লগতে দূৰ-দূৰণিৰ দৰিদ্ৰ লোকসকলে ইয়াৰ পৰিয়ালৰ মহিলা সদস্যক ভাড়ালৈ পত্নী হিচাপে দিয়ে ক্ৰেতাই তেওঁলোকৰ ঘৰৰ বয়সীয়া লোকৰ আলপৈচান ধৰাৰ বাবে শাৰীৰিক সুখৰ বাবে মহিলাক ভাড়ালৈ নিয়ে কিছু সংখ্যকে অৰ্থনৈতিক দুৰৱস্থাৰ বাবে বিবাহপাশত আবদ্ধ হ'ব নোৱাৰি এইদৰে পত্নী ভাড়ালৈ নিয়ে বুলিও জানিব পৰা গৈছে উল্লেখযোগ্য যে গ্ৰাহক আৰু গৰাকীৰ মাজত হোৱা চুক্তি পছন্দ নহলে সেয়া মহিলাগৰাকীয়ে প্ৰত্যাখ্যান কৰাৰো অধিকাৰ আছে বজাৰখনত মহিলাৰ ভাড়া 15,000 টকাৰ পৰা কেইবা লাখলৈ হয় বুলি জানিব পৰা গৈছে পত্নী ভাড়া সম্পৰ্কীয় চুক্তি 10 টকীয়া ষ্টাম্প পেপাৰ কৰি এজন গ্ৰাহকে এবছৰ বা কেইবা মাহৰ বাবে ভাড়ালৈ দিয়ে পত্নীক অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক